মোৰ নাম ডক্টৰ দীপাংকৰ ঠাকুৰীয়া। মই ছয়গাঁৱৰ পৰা আহিছোঁ আৰু ফাৰ্ষ্ট কোৰ্টত মোৰ আজি উইটনেছ আছিলে আৰু সেইটো মই দিলোঁ। আপুনি এজাহাৰ কৰিছিল, আপোনাৰ কেনেধৰণে এজাহাৰ? হয়, এজাহাৰ কৰিছিলোঁ মই যোৱাকৈ কৰিছিলোঁ আৰু নুনমাটি থানাত মই এখন এজাহাৰ দিছিলোঁ আৰু তাৰে ভিত্তিত SITৰ যিখন তদন্ত সেই সময়তো মোক অৱগত কৰাইছিল আৰু এতিয়া SITৰ পৰা কোৰ্টৰ পৰা মোৰ তাত চমন গৈছিলে পুলিচ ষ্টেচন আৰু সেই হিচাপে মই ইয়াতে মোৰ হাতত যিখিনি তথ্য আছে, যি ক'ব লগা আছে মই ক'বলৈ আহিছোঁ। আপোনাৰ ষ্টেটমেণ্ট আগতে SITয়ে লৈছিল নেকি? টেলিফোনিক লৈছিলে। আজিতো হোৱা নাই আপোনাৰ সাক্ষ্যদান? হয়, আশাবাদী আৰু সেইকাৰণেতো আমি আগবাঢ়ি আহিছোঁ। ইয়াত বুলিয়ে নহয়, এজনীয়া তদন্ত আয়োগ যি গঠন কৰি দিছিল, মই তাতেও তেওঁলোকক ষ্টেটমেণ্ট দি আহিছোঁ। সেইখন আৰম্ভ হোৱা নাই, সেইখনতো মই দিছোঁ। আৰু এইখিনি আচলতে মোৰ বুলি নহয়, প্ৰতিজন অসমীয়াৰ আচলতে এইটো দায়িত্ব আৰু এই দায়বদ্ধতাখিনি মই পূৰণ কৰিছোঁ। সেইখিনিয়ে কি কৈছে? হয়, ঘনিষ্ঠ বুলি নকয়, তেখেতে দুটা কামো কৰিছিলোঁ, সেইখিনি কৰিছিলোঁ আৰু সেইখিনি মোৰ দায়বদ্ধতা আছিল। আৰু যিখিনি কথা জানো এই হত্যাৰ লগত যিখিনি জড়িত আৰু বিভিন্ন ধৰণৰ CID তদন্তত যিখিনি কথা ওলাই পৰিল আৰু FIR খনৰো বেছটো মূলতঃ সেইখিনিয়ে আছিল।